লখিমপুৰত বিধ্বংসী অগ্নিকাণ্ড প্ৰায় 1.5 লাখ টকাৰ সা-সম্পত্তি জুইত ভস্মীভূত। লখিমপুৰ জিলাৰ ৰাংচালি কুলামন খ্ৰীষ্টান গাঁৱৰ নুৰুল ইছলাম নামৰ লোকজনৰ ঘৰত বুধবাৰে দিনৰ 11 মান বজাত কোনো নথকা অৱস্থাত এটা খেৰৰ ঘৰত জুইৰ সূত্ৰপাত হয়। 10জনী উন্নত জাতৰ গৰুৰ বাবে বছৰেকৰ খেৰ যোগাৰ কৰি ৰাখিছিল গৃহস্থই। ঘৰত কোনো নথকা অৱস্থাত কিহৰ পৰা কিদৰে জুইৰ সূত্ৰপাত হয় সেই কথা জানিব পৰা হোৱা নাই। পাছত ওচৰ চুবুৰীয়া লোকে খবৰ দিয়া ততাতৈয়াকৈ অগ্নি নিৰ্বাপক বাহিনী 2খনকৈ গাড়ীৰ স্থানীয় ৰাইজ আৰু আৰক্ষী প্ৰশাসনৰ সহযোগত জুই নুমাবলৈ সক্ষম হয়। আজি 11 মান বজাত অকস্মাত আমাৰ ঘৰত জুই লাগিলে খেৰৰ ঘৰত। কিমান মান খেৰ আছিলে? কিমান মান মানে আমি এবছৰৰ খেৰ গোটাই থৈছিলোঁ। জাৰ্চি গৰু ফাৰ্ম আছে তাৰ কাৰণে। অনুমানিক কিমান মান টকাৰ ক্ষতি হৈছে বুলি আপোনালোকে ধাৰণা কৰিছে? অনুমান আমাৰ খেৰে আছিলে 70,000 মান টকাৰ আৰু গড় টিং চব জ্বলি গ'ল। 1.5 লাখ টকামান গ'ল আৰু। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।